আজি মই দেখিছেনে, আজি ঘৰত মানুহ নাই কাৰণে মই একদম চিম্পুল খানা বনাইছোঁ। এয়া চাওক, তিতা কেৰেলা লগত দিছোঁ আলু আৰু আৰু মুগ মচুৰ দালি। এয়া মই বইল কৰি আছোঁ। বইলতে মই গোটেইখিনি দিছোঁ, জলকীয়া, পিঁয়াজ আৰু আপোনাৰ তেলটো যেতিয়া তেল সম্ভৰ মাৰিম তেতিয়া মই বেলেগ এটা কেৰাহীত গৰম কৰি ইয়াতে ঢালি দিম। মই আৰু লগতে মই এতিয়া ভাতো বনাম। চাওক, এই চাউল ধুই আছোঁ। এয়া দেখছেনে, এই চাউল ধুই আছোঁ। এই দেখিছে, চাউল ধুই আছোঁ। চাওক আপোনালোকে, এতিয়া মই ধুনীয়া কৰি চাউলটো ধুই আৰু আপোনাৰ ভাতটো বহাই দিম। তাৰপিছত আৰু চিম্পুল খানা, আজি সোমবাৰ আৰু প্লাছ বনোৱা মানুহ নাই, সেইটো কাৰণে একদম চিম্পুল খানা বনাইছোঁ। আপোনালোকে চাব কেনেকুৱা খানা বনাওঁ। দালিটো দেখিছে, একদম ধুনীয়া হৈছে। দেখিছে, এইটো ফুক মাৰিছোঁ মানে কি, কেতিয়াবা কি হয়, কুকাৰত এই হলটো চাউল সোমাই থাকিলে ব্লাষ্ট হোৱাৰ চান্স থাকে। এতিয়া ব্লাষ্ট হোৱাৰ চান্স নাথাকে আৰু আপোনালোকে পাৰিলে এনেকুৱা চেক কৰি ল'ব। এতিয়া মই এয়া দেখিছে, এইটো কুকাৰটো বহাইছোঁ। এতিয়া মই ভাতটো যোগাৰ দিম। তাৰপিছত ভাতটো বহাই দালিটো হৈয়ে যাব। দালিটো চম্বৰ এইটো কেৰাহীতে মই কেনেকৈ মাৰি দিওঁ আপোনালোকক মই বেলেগ এটা ভিডিঅ'ত দেখাম। মই দালিটো কেনেকৈ চলাম, একদম চিম্পুল আৰু ইয়াতে দালিব নালাগে, ইয়াতে দালি চম্বৰ মাৰা হৈ যাব। এইটোৱে মোৰ আজিৰ ভিডিঅ', আপোনালোকে চাব আৰু কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাবচোন।